হেল্ল' নমস্কাৰ কমলচুদং কলম্বাৰ লগতে কাৰ্ডম মোৰ নাম হৈছে অমলানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজ চাই আছে আহিছিলোঁ বৰ্তমান ফিল্ডলৈ অলপ খেলোঁ বুলি কিন্তু বৰষুণ দিয়াৰ কাৰণে একো খেলিব নোৱাৰিলোঁ ছাইডতে অলপ বহি পিনি ভাবিলোঁ যেন মোৰ মনৰ কথাটো কৈ দিওঁ যোনটো ৰিজাল্টৰ বিষয়ে কেনেকুৱা হৈ আছে আৰু ৰিজাল্ট কেতিয়া আহিব এইটো এতিয়া নকওঁ যিহেতু অলৰেডি গমেই পায় CM ছাৰে কি কৈছিলে বৰ্তমান মোৰ কণ্ডিশ্যনটো কেনেকুৱা হৈছে অলপ কৈ দিছোঁ কণ্ডিশ্যন একদম বেয়া ৰাতি ভালকৈ শুব পৰা নাই টেনশ্যন এটা লাগি থাকে যেন কি হ'ব যিহেতু আমাৰ অসমত এনেকৈ চাকৰি ক্ষেত্ৰত ট্ৰেক ৰেকৰ্ডটো ইমান ভাল নহয় কেতিয়াবা পেপাৰ লিক হৈ যায় আৰু যেতিয়া বহুত টাইম লাগে নহয় তেতিয়া অলপ খেলি মেলি হোৱাটো মানে স্বাভাৱিক এইটো কাৰণে ভয় লাগি আছে যেন কি হ'ব কি নহয় যোৱা বছৰ যেতিয়া বাইবা দিছিলোঁ তাৰপিছতে ভাবি আছিলোঁ যেন এইবাৰ 100% চাকৰি হৈ যাব বুলি কিন্তু তেতিয়াও নহ'ল এই ভয়টো বৰ্তমানলৈকে মোক খাই আছে ভিতৰৰ পৰা এই যোনটো পৰীক্ষা মই দিছোঁ অসম পুলিচৰ বৰ্ডমেন বাইবা বটিং টেষ্ট ছুইমিং টেষ্ট লগতে পৰীক্ষা ফিজিকেল টেষ্ট সকলোখিনি কম্বাইন কৰি পিনি এটা মই ভাল এটা মাৰ্ক পাইছোঁ যোনটো কাট অফ গৈছে তাতকৈ বহুত ভাল এটা নম্বৰ পাই থৈছোঁ কিন্তু তাৰপিছতো ফাইনেল লিষ্টত নাম থাকিব নে নাথাকে ইয়াৰ লৈ টেনশ্যন বহুতে হয়তো বৰ্তমান হ'ব পৰা নাই বহুতে মোক কৈ থাকে দাদা ৰিজাল্টটো কেতিয়া আহিব কিছুমানে সুধিও থাকে নতুন ভেকেঞ্চি কেতিয়া আহিব তো আমাৰ যিমানখিনি কাম আছিলে যোনটো আমাৰ হাতত আছিলে যেন এইটো আমি কৰিব পাৰোঁ বুলি আমি এইবিলাক বৰ্তমান কৰিলোঁ এতিয়া হাতত আছে মাত্ৰ CM ছাৰ মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মামাৰ ওচৰতে আছে যেন আমাৰ ৰিজাল্টটো কেতিয়া দিব তেওঁ কৈছে যেন 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব পৰাকৈ ৰিজাল্ট দিবগৈ তো মই তেওঁক ক'ম যেন এটা হাম্বল ৰিকুৱেষ্ট যেন আপুনি 10 তাৰিখে এপইণ্টমেণ্ট দিব বা অক্টোবৰতে কিন্তু ৰিজাল্টটো অলপ সোনকালে দিয়ক মানে আমাৰ অলপ অসুবিধা হৈছে মিছা নকওঁ বহুত খেলি মেলি হৈছে মই য'তে যাওঁ মানে ইণ্টাৰভিউ বিষয়ে ভাবি থাকোঁ যেন ৰিজাল্টটো কি হ'ব ভয় মানে একদম ৰাতি ভালকৈ শুব নোৱাৰোঁ ভাবোঁ যেন আহিবগৈ নাহিব নেকি আহিলে কি হ'ব নাহিলে কি হ'ব চাওঁতে মোৰ বয়সো পাৰ হৈ গৈছে আৰু মোৰ যিমানখিনি লগৰ আছিলে প্ৰায়খিনিয়ে চাকৰি পালে আৰু মোৰ ক্লাছমেট এতিয়া বৰ্তমান এজনো নাই যেন চাকৰি নোপোৱা সকলোখিনি কিছুমানে বিয়া পাতিছে কিছুমানে মই বিয়া নাপাতোঁ বাৰু এইটো বিয়া পতা টেনশ্যন নাই বাৰু এইটো কিন্তু বহুত নাই মানে ল'ৰা ছোৱালী কোনো নাই আৰু মোৰ ক্লাছমেট প্ৰায়খিনিয়ে চাকৰি পালে আৰু মাত্ৰ বৰ্তমান মই আছোঁ আৰু এটামান আছে বাকী সকলোৰে জীৱনটো ভাল হৈ গৈছে মই ভাবোঁ যেন যদি সেই নাম আহি যায় পৰিয়ালটোৰ কাৰণে ভাল হ'ব মা দেউতাৰ কাৰণে ভাল হ'ব মোৰ ভাইটিৰ কাৰণে ভাল হ'ব ভাল এটা তেওঁলোকক লাইফ দিব পাৰিম যেন কিবা এটা লাগে তেতিয়া কিনি দিব পাৰিম কিন্তু বৰ্তমান এনেকুৱা কণ্ডিশ্যন মই নাই যেন তেওঁলোকক কিবা এটা সহায় কৰিব পাৰিম মই এনেকুৱা এটা কণ্ডিশ্যন আছোঁ য'ত ঘৰৰ পৰা কিবা খুজিব পাৰিছোঁ বা ঘৰৰ কিবা দিব পাৰিছোঁ এনেকুৱা কণ্ডিশ্যনত ফচি আছোঁ আশা কৰোঁ যেন এইবাৰ ভাল হ'ব লাগে ইউ হেভ বিন চিলেক্টেড বাই বুলি এইটো নামটো আহিবগৈ লাগে 100% আশা আছে নাহিলে উপায় নাই কিন্তু আহিব বুলি 100% আছে বৰ্তমান মোৰ নিচিনা বহুখিনি কেণ্ডিডেটে ছেইম কণ্ডিশ্যনত ফচি আছে মইতো ভালকৈ জানো তেওঁলোকে কৈ থাকে দাদা ইমানেই নম্বৰ পাইছোঁ মোৰ নম্বৰটো বেছি নহয় জাষ্ট মোৰ পইণ্টটো বেছি আছে নাম আহিবগৈ নাই মই ইমান পাইছোঁ মোৰ আহিবগৈ নাই তো সকলোকে ক'ম যেন আমাৰ যিমানখিনি কাম আছিলে আমি কৰিলোঁ বৰ্তমান তেওঁলোকৰ কাম তেওঁলোকে কৰিব লাগিব আমি যিমানেই ভাবি থাকিলেও যেন আমাৰ নাম্বাৰটো ইনক্ৰিজ হ'ব এইটো নহয় যি আপুনি নাম্বাৰ বৰ্তমান পালে আৰু এইটো ইনক্ৰিজ নহয় আৰু আশা কৰিব যেন অভাৰলিপিং নহওক অভাৰলিপিং যদি নহয় মই এটাই ক'ম যেন যিমানখিনি বাইবা দিছিলে তাৰে মানে 70% হয়তো চাকৰি পাব যিমানখিনি কাৰণ মই দেখিছোঁ যেন বহুখিনি কেণ্ডিডেটৰ বাইবাত ABUB আছে কিছুমানৰ বৰ্ডমেন বেলেগ মানে 2-3টা ভেকেঞ্চিত তেওঁলোকে লৈ আছে যদি তেওঁলোকৰ এটা ভেকেঞ্চিতে তেওঁলোকক চাকৰি দিয়ে 110% সকলোৱে পাব যিমানখিনি বাইবা দিব পাৰিছিলে প্ৰায় 70% হয়তো চাকৰি পোৱা চান্স আছে সেইটো কাৰণে ক'ম যেন অল দ্য বেষ্ট আশা কৰোঁ যেন সকলোৰ নাম আহিবগৈ লাগে যিমানখিনি মোৰ ভিডিঅ' চাই আছে আৰু এটা কথা মই জানিব পাৰিছোঁ যেন আমাৰ ট্ৰেইনিঙো মোৰ বৰ্ডমেন হয় হ'লেও ট্ৰেইনিংটো একেলগে হ'ব বুলি শুনিছোঁ যদিহে ট্ৰেইনিংটো একেলগে হয় নহয় ফালি দিব লাগিব আমি ট্ৰেইনিঙত মানে কৰিব লাগিব আৰু লগতে মোৰ ভিডিঅ' হয়তো বহুতে চাই যোনে অসম পুলিচ চাকৰি এই বছৰ পাব তো তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিম যেন আমাৰ অসমত এটা আপোনালোকে কণ্ডিশ্যন গম পায় যেন আমাৰ অসম পুলিচক মানুহে ভয় কৰে কিন্তু ৰেচপেক্ট কোনো নকৰে সকলোৱে ক'ম যেন আমি এনেকুৱা কাম কৰিব লাগিব যেন যাতে মানুহে আমাক সন্মান কৰে ভয় নহয় ভয় কৰাটো ইমান ডাঙৰ কথা নহয় ভয় কৰাটো ডাঙৰ কথা নহয় কিন্তু
আমি এনেকুৱা কাম কৰিব লাগিব যেন যাতে আমাক দেখিলে এজন মানুহে ছেফটি ফিল কৰে, যাতে ভয় নহয়। মইতো হয়তো বেয়া পাব, কিন্তু মই এনেকুৱা বহুত পুলিচ চিনি পাওঁ যোনে তেওঁলোকৰ নিজৰ পাৱাৰটো মিছ ইউজ কৰি থাকে। এইটো কাৰণে আমাৰ প্ৰথম দায়িত্বটো হ'ব যেন আমি এনেকুৱা কাম কৰিব লাগিব যাতে আমাক মানুহে দেখি পিনি ভয় নহয়, ৰেচপেক্ট কৰিব লাগিব। এনেকৈ কাম আমি কৰিব লাগিব। তো অল দ্য বেষ্ট, আৰু আশা কৰোঁ যেন সকলোৰে নাম আহিবগৈ লাগে। ইমানখিনি ক'বলগীয়া আছিলে। মোৰো বহুত মনত ফেমিলি চলি আছে ৰিজাল্টটো কি হ'ব বুলি। আশা কৰোঁ যেন লাষ্টত গৈ পিনি ভালেই হ'ব।